ৰেলৱে প্লেটফৰ্মত চাফাই কৰ্মী মনোজে চাফাই কাম কৰি আছিল। তেনেতে সি দেখিলে যে এগৰাকী বুঢ়ীয়ে বহু সময় ধৰি প্লেটফৰ্মৰ বেঞ্চ এখনত অকলে বহি আছে আৰু তেওঁ বাৰে বাৰে প্লেটফৰ্মৰ ভিতৰৰ প্ৰৱেশদ্বাৰৰ ফালে চাই আছিল। বুঢ়ীগৰাকী সেই ঠাইত বহি থকা বহুত সময় হ'ল, যদিও তেওঁৰ ওচৰলৈ কোনোৱে অহা নাছিল। ৰাতিপুৱা যেতিয়া মনোজে নিজৰ কৰ্তব্যৰ বাবে আহিছিল, তেতিয়া সেই বুঢ়ীগৰাকীক বহি থকা দেখিছিল। যেতিয়া মনোজে দুপৰীয়াৰ আহাৰ খাবলৈ বাহিৰৰ কেণ্টিনলৈ যাবলৈ ওলাইছিল, তেতিয়াও সেই বুঢ়ীগৰাকীক একে ঠাইতে বহি থকা দেখিলে। তেওঁ বাৰে বাৰে সেই ভিতৰৰ ফালে চাই আছিল, যেন তেওঁ এতিয়া কাৰোবাৰ বাবে অধীৰ অপেক্ষাত আছিল। বুঢ়ীগৰাকীক সেইটো অৱস্থাত দেখি মনোজৰ বহুত দুখ লাগিল। সি বুঢ়ীগৰাকীৰ ওচৰলৈ গৈ ক'লে যে, মা, আপুনি ক'লৈ যাব আৰু ইয়াত ইমান সময় কাৰ বাবে আপুনি অপেক্ষা কৰি আছে? আপোনাক নিবলৈ কোনোবা আহিব নেকি? মনোজৰ প্ৰশ্নত বুঢ়ীগৰাকীয়ে ক'লে, বোপাই, মোৰ ল'ৰা ৰাহুলে মোক ইয়াতে বহুৱাই সেইফালেদি ভিতৰলৈ সোমাই গুচি গ'ল, কিন্তু কিয় জানো সি ইমান সময়লৈকে ঘূৰি অহাই নাই। তুমি এবাৰ ভিতৰলৈ সোমাই গৈ চাই আহিবলৈ পাৰিবা নেকি? আচলতে মই মোৰ ল'ৰাৰ লগত দিল্লীলৈ যাবলৈ আহিছিলোঁ, কিন্তু সি মোক ইয়াতে বহিবলৈ দি কিবা এটা কাম কৰি সোনকালে ঘূৰি আহিম বুলি কৈ ভিতৰলৈ সোমাই গৈছিল। সি ক'ত বা আছে ইমান সময় মই একো বুজিব পৰা নাই এতিয়া। মনোজে এতিয়া তেওঁৰ কথাবিলাক শুনি আছিল আৰু লগতে ক'লে যে, ঠিক আছে মা, আপোনাৰ ল'ৰাটো আহিব যেতিয়া তাৰ লগত আপুনি যাবগৈ। আপোনাৰ চাগে এতিয়া ভোক লাগিছে, কিবা এটা খাই আহিব বলক। বুঢ়ীগৰাকীয়ে তেতিয়া, নালাগে বোপাই, মোৰ একেবাৰে ভোক লগা নাই তেনেকৈ ক'বলৈ ধৰিছিল। হ'লেও যে তুমি কথাষাৰ সুধিলা, সেইবাবে তোমাক বহুত বহুত ধন্যবাদ। তুমি বেয়া নাপাবা, মোৰ ল'ৰাটো যিকোনো সময়তে ইয়ালৈ আহিব আৰু মোক ইয়াত নাপালে সি বহুত চিন্তাত পৰিব। মনোজে ইতিমধ্যে বুজি পাইছিল যে এই বুঢ়ীমাজনীৰ ল'ৰাটো আৰু কেতিয়াও ইয়ালৈ ঘূৰি নাহে। কাৰণটো হ'ল এইখন প্লেটফৰ্মতে নহয়, কেতিয়াবা এয়াৰপৰ্টত, কেতিয়াবা মন্দিৰত, কেতিয়াবা ৰাজপথত এনে বৃদ্ধ পিতৃ মাতৃক আজিকালি বহু সন্তানে চিৰদিনৰ বাবে এৰি থৈ গুচি যায়। মনোজে তেতিয়া বুঢ়ীগৰাকীক ক'লে, মা, আপোনাৰ ল'ৰাই আপোনাক একেবাৰে এৰি থৈ যোৱা নাইতো? এই কথাত বুঢ়ীমাজনীৰ অলপ খং উঠিল আৰু ক'লে যে, তুমি এইবিলাক কি কথা কৈছা? তুমিতো মোৰ ল'ৰাক কেতিয়াও চিনিয়েই নোপোৱা। সি বহুত ভাল এটা ল'ৰা। মই গাঁওখনত অকলে কষ্ট পাম বুলিয়েই সি মোক লগত লৈ আনিছে। তুমি যদি সঁচাকৈয়ে মোক সহায় কৰিবলৈ বিচাৰিছা, ভিতৰলৈ গৈ এবাৰ তাক চোৱাচোন, হয়তো সি ভিতৰতে ক'ৰবাত থাকিবলৈ পাৰে। মনোজে তেতিয়া হ'ব বাৰু মা বুলি কৈ ভিতৰলৈ গৈ সকলো ফালে চালে, যদিও তেনেকুৱা কোনো ব্যক্তিকেই তেওঁ দেখা নাপালে। পুনৰ বুঢ়ীমাজনীৰ ওচৰলৈ আহি ক'লে, মা, মই আগতেই কৈছিলোঁ আপোনাৰ ল'ৰাই আপোনাক এৰি থৈ গুচি গৈছে। ভিতৰত বিচাৰি বিচাৰি মই ক'তোৱে একোৱেই দেখা নাপালোঁ। কথাটো শুনাৰ পিছত বুঢ়ীমাগৰাকী অলপ চিন্তাত পৰিল, যদিও নিজকে বুজালে যে একো কথা নাই, পুতেক চাগৈ কিবা জৰুৰী কামত ব্যস্ত হৈ আছে। কাম শেষ হ'লেই সি আকৌ আহিব। মনোজে এতিয়া বুঢ়ীগৰাকীক অপেক্ষা কৰিবলৈ কৈ নিজৰ কামত লাগি গৈ থাকিল। সন্ধিয়াৰ সময়ত মনোজ নিজৰ ঘৰলৈ যাবলৈ ওলাইছিল। সন্ধিয়া হোৱাৰ বাবে প্লেটফৰ্মত লাইটবিলাক জ্বলি উঠিছিল। শীতকাল হোৱাৰ বাবে ঠাণ্ডা ক্ৰমান্বয়ে নামি আহিছিল। মনোজে দেখিলে যে বুঢ়ীগৰাকীয়ে নিজৰ চাদৰখনকে গাত মেৰিয়াই লৈছে, যদিও তেওঁ এতিয়া ঠাণ্ডাত কঁপি উঠিছিল। মনোজ বৰ জ্ঞানী আৰু ভাল মানুহ আছিল। সি পুনৰ সেই বুঢ়ীমাজনীৰ ওচৰলৈ আহি ক'লে, মা, আপোনাৰ নাম আৰু ঠিকনাটো জনাব নেকি? তেওঁ তেতিয়া ক'লে যে, বোপাই, মোৰ নাম বিমলা দেৱী আৰু ল'ৰাটোৰ নাম ৰাহুল। সি মোক মাত্ৰ কেইদিনমান আগতে গাঁৱৰ পৰা চহৰলৈ লৈ আহিছিল আৰু আগতে সি এইখন চহৰতে চাকৰি কৰিছিল। এইখন ঠাইৰ পৰা দিল্লীলৈ সি বদলি হোৱাৰ বাবে মোক তাৰ লগত লৈ যাবলৈ আনিছিল, কিন্তু কিয় জানো সি এতিয়াও আহি নাপালেহি। মনোজে ক'লে, মা, এতিয়া গধূলি হ'লগৈ, আপুনি অকলে ইমান ঠাণ্ডাত ইয়াত কেনেকৈ থাকিব? যদিহে আপুনি ইচ্ছা প্ৰকাশ কৰে, তেনেহ'লে মোৰ লগত আমাৰ ঘৰলৈ বলক। মোৰ পৰিয়ালত পত্নী আৰু 2টা সন্তান আছে। ইচ্ছা কৰিলে আপুনি কালিলৈ ৰাতিপুৱা ইয়ালৈ গুচি আহিবলৈ পাৰিব। এই সন্দৰ্ভত বিমলা দেৱীয়ে ক'লে, নহয় বোপাই, মই যদি ইয়াৰ পৰা আঁতৰি যাওঁ আৰু মোৰ ল'ৰা ইয়ালৈ আহে, তেন্তে সি মোক বিচাৰি ফুৰিব। তুমি এতিয়া যোৱা বোপাই, মই ভালেই আছোঁ। বুঢ়ী মাগৰাকী ঠাণ্ডাত কঁপি থকা দেখি মনোজে নিজৰ ছালখন বুঢ়ীমাজনীৰ হাতত দি ক'লে, মা, আপুনি মোক নিজৰ ল'ৰাৰ দৰে ভাবি সকলো কথা কৈছে। ভিতৰৰ বেঞ্চখনতে আপুনি বহি জিৰণি অলপ লওকগৈ। মই ৰাতিৰ দায়িত্বত থকা কৰ্মীসকলক আপোনাৰ কথাটো কৈ যাম। ভোক লাগিলে তেওঁলোকক আপুনি জনাব। বহুত ঠাণ্ডা পৰিছে, কাপোৰখন গাত মেৰিয়াই লওক আপুনি। বিমলা দেৱীয়ে গৰম কাপোৰখন গাত মেৰিয়াই ভিতৰৰ বেঞ্চখনত বহিল সি, আৰু তেতিয়া তেওঁ কিছু শান্তি অনুভৱ কৰিলে। তেওঁ মনোজক বহুত আশীৰ্বাদ দিলে। মনোজে ঘৰলৈ গৈ এতিয়া নিজৰ পত্নী মীনাক আজিৰ ঘটনাটোৰ বিষয়ে কৈছিল। সি তেতিয়া কৈছিল, বুঢ়ী মাকজনীয়ে ভোকে পিয়াহে চাগে এতিয়াও ঠাণ্ডাত কঁপি কঁপি পুতেকৰ বাবে অপেক্ষা কৰি আছে। এতিয়াও তেওঁ বিশ্বাস কৰিয়ে আছে যে পুতেক এতিয়াও তেওঁক নিবলৈ আহিব বুলি।
পিছদিনা ৰাতিপুৱা মনোজ কামলৈ আহোঁতে দেখিলে যে বিমলা দেৱী এতিয়াও তাতে বহি আছিল। সি ওচৰ চাপি গৈ সুধিলে, মা, আপোনাৰ ল'ৰাটো এতিয়াও অহা নাই নেকি? বুঢ়ীমাজনীয়ে কান্দি কান্দি ক'লে, নাই বোপাই, সি এতিয়ালৈকে আহি পোৱাহি নাই। মই নাজানো মোৰ ল'ৰাটোৱে মোক এৰি থৈ এতিয়া কলৈ গুচি গ'ল। মনোজে তেওঁক পানী খাবলৈ দিলে আৰু বুজাই ক'লে, মা, মোৰ কালিয়েই সন্দেহ হৈছিল যে আপোনাৰ ল'ৰা আৰু কেতিয়াও ঘূৰি নাহে। কিন্তু আপুনি মনত দুখ পাব বুলিহে মই কথাটো কোৱা নাছিলোঁ। আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু এইটো সত্য যে আপোনাৰ ল'ৰাই আপোনাক চিৰদিনৰ বাবে এৰি থৈ গৈছে আৰু এতিয়া তেওঁ কেতিয়াও আপোনাৰ ওচৰলৈ ঘূৰি নাহে। ইয়াকে কৈ মনোজে নিজৰ কাম কৰিবলৈ গ'ল আৰু বিমলা দেৱী তাতে বেঞ্চতে বহি কান্দি থাকিল। হঠাতে তেওঁ বেঞ্চৰ পৰা পৰি গ'ল আৰু তাত বহুত মানুহ গোট খাই গৈছিল। মানুহৰ ভিৰ দেখি মনোজে তালৈ আহিল আৰু ৰেলৱে আন কৰ্মচাৰী সকলো তাত গোট খাই গৈছিল। মনোজে আহি দেখিলে যে বিমলা দেৱী পকাত পৰি আছে। সি অলপ নাৰ্ভাছ হৈ পৰিছিল আৰু লগে লগে তেওঁ কোলাত তুলি লৈ বেঞ্চখনত শুৱাই দিলে। ইফালে আন কৰ্মচাৰীসকলে তাত উপস্থিত থকা এজন ডাক্তৰক লৈ আহিল। সেইটো সময়ত ডাক্তৰে তেওঁক পৰীক্ষা কৰি চালে আৰু তাৎক্ষণিকভাৱে সবল হ'বলৈ 2টা বেজী দিলে। ডাক্তৰে ক'লে যে মহিলাগৰাকী বেছি দুৰ্বলতাৰ বাবে অচেতন হৈ পৰিছে। তেওঁৰ চেতনা ঘূৰাই অনাৰ বাবে চকুত পানী ছটিয়াই দিয়া। খন্তেক পাছতে বুঢ়ীগৰাকীয়ে চেতনা ঘূৰাই পাব। এনেকৈ পানীখিনি ছটিয়াই দিয়াৰ পাছত বুঢ়ীগৰাকীয়ে পুনৰ চেতনা ঘূৰাই পালে। সকলো মানুহ নিজৰ কামত এতিয়া ব্যস্ত হৈ পৰিছিল। মনোজে তেওঁক সুধিলে, মা, কি হৈছিল আপোনাৰ? আপুনি যে পৰি গৈছিল। ডাক্তৰে কৈছে আপুনি হেনো বহুত দুৰ্বল হৈ গৈছে। কালিৰ পৰা আপুনি একোৱেই খোৱা নাছিল নেকি? বিমলা দেৱীয়ে তেতিয়া উত্তৰ দিলে যে নাই খোৱা বুলি। মনোজে তেতিয়া ক'লে যে, মা, আপুনি মোৰ লগত আহক, প্ৰথমে কিবা এটা খাই লওক, তাৰপিছত আমি কথা পাতিম। সি বিমলা দেৱীক ওচৰৰ কেণ্টিন এখনলৈ লৈ গ'ল আৰু তেওঁৰ বাবে খাদ্য অৰ্ডাৰ দিলে। কেণ্টিনতে বহি মনোজে তেওঁক বুজাই দিলে যে, মা, আপোনাৰ ল'ৰা কেতিয়াও ঘূৰি নাহে। এই বুলি জানিও আপুনি কিয় তাৰ বাবে এতিয়া অপেক্ষা কৰি আছে? আপুনি গাঁৱৰ ঘৰলৈকে এতিয়া ঘূৰি যাওক। ইয়াত এনেদৰে থাকিলে আপুনি বহুত কষ্ট পাব। বিমলা দেৱীয়ে তেতিয়া ক'লে যে, বোপাই, মই তালৈকো যাব নোৱাৰোঁ, কাৰণ মোৰ তাত থকা সকলো সম্পত্তি মোৰ ল'ৰাটোৱে বিক্ৰী কৰি দিলে। মোৰ আৰু তাত এতিয়া একোৱেই নাই। বুঢ়ীমাজনীৰ কথাত মনোজে আচৰিত হৈ সুধিছিল, মানে মা, আপুনি কি ক'বলৈ বিচাৰিছে? তেতিয়া বিমলা দেৱীয়ে ক'লে যে চহৰলৈ অহাৰ আগতে যেতিয়া তেওঁৰ ল'ৰাটোৱে তেওঁক আনিবলৈ গাঁৱলৈ গৈছিল, তেতিয়া সি কৈছিল, মা, এতিয়া মই তোমাক চিৰদিনৰ বাবে লৈ যাবলৈ আহিছোঁ আৰু তুমি মোৰ লগতে যাব লাগিব। আমি আৰু কেতিয়াও এইখন গাঁৱলৈ ঘূৰি নাহোঁ। গতিকে আমি ঘৰ মাটি সকলো বিক্ৰী কৰি যাম। এই বুলি কৈ সি মোৰ ঘৰটোৰ লগতে খেতিৰ মাটি কেইডৰাও বিক্ৰী কৰি দিলে। সেয়েহে এতিয়া মই এনেকৈ ৰাস্তাত পৰি থকাৰ বাহিৰে আৰু মোৰ একোৱেই উপায় নাই। এনেকৈ কথাটো কৈ তেওঁ এতিয়া কান্দিবলৈ ধৰিলে। বুঢ়ীগৰাকীৰ এই অৱস্থা দেখি মনোজৰ বহুত দুখ লাগিছিল, কিন্তু সিনো কৰিব কি? বেচেৰা সি নিজেই এই সৰু কামটো কৰি কোনোমতে নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। মনোজে এতিয়া বিমলা দেৱীক অলপ বুজাই শান্ত কৰি কেণ্টিনত খাদ্যৰ বিল দিলে আৰু নিজৰ কামলৈ বুলি গুচি গ'ল। সন্ধিয়া যেতিয়া সি কামৰ পৰা ঘৰলৈ যাবৰ সময় হ'ল, তেতিয়া সি দেখিলে যে প্লেটফৰ্মৰ সিপাৰে মানুহ এগৰাকী ৰেলৰ চিৰিৰ কাষত বহি আছিল আৰু তেওঁৰ চাৰিওফালে কুকুৰবোৰে বেৰি লৈ ভুকি আছিল। মানুহগৰাকীয়ে এতিয়া কুকুৰবোৰৰ পৰা পলাবলৈ বহুত চেষ্টা কৰিছিল, যদিও তেওঁ পলাবলৈ পৰা নাছিল। কুকুৰবোৰৰ পৰা পলাবলৈ মানুহগৰাকীয়ে তাত পৰি থকা শিল এটা তুলি লৈ ভয় খুৱাবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবেই কুকুৰবোৰে আৰু বেছিকৈ ভুকিছিল আৰু ওচৰৰ আন কুকুৰবোৰো তেতিয়া দৌৰি আহিছিল। মনোজে ষ্ট্ৰীট লাইটৰ পোহৰত ভালকৈ চাওঁতে গম পালে যে সেই মানুহগৰাকী আন কোনোৱেই নহয়, তেওঁ বিমলা দেৱী। এই দৃশ্য দেখি সি এতিয়া ৰৈ থাকিবলৈ নোৱাৰিলে আৰু তৎক্ষণাত হাতত লাঠি এডাল লৈ কুকুৰকেইটাক খেদি পঠিয়ালে। সি বিমলা দেৱীক হাতত ধৰি আনি বেঞ্চতে বহিবলৈ দিলে আৰু অলপ আঁতৰলৈ গৈ ঘৈণীয়েকক ফোন কৰি বুঢ়ীগৰাকীৰ বিষয়ে সকলো ক'লে। সি তেতিয়া ক'লে যে, মীনা, টকাৰ অভাৱৰ বাবেই মই মোৰ মাগৰাকীক বচাবলৈ নোৱাৰিলোঁ। এইগৰাকী মাক যদি মই বচাব নোৱাৰোঁ, তেন্তে মই নিজকে কেতিয়াও ক্ষমা কৰিবলৈ নোৱাৰিম। তুমি কিবা এটা কোৱাচোন, মই এতিয়া কি কৰোঁ? মনোজৰ দৰে মীনাও সৰল মনৰ নাৰী আছিল। তাই চিধাই তাক উত্তৰ দিলে, তুমি বেছি চিন্তা নকৰিবা। যদি বুঢ়ীগৰাকী মান্তি হয়, আমাৰ ঘৰলৈকে তেওঁক লৈ আহা। আমি এতিয়া আমাৰ ঘৰখনত যেনেদৰে খাই বৈ আছোঁ, তেওঁ তেনেকৈ খাই বৈ জীয়াই থাকিব। মই যিমান পাৰোঁ তেওঁক সহায় কৰি যাবলৈ চেষ্টা কৰিম। ধৰি ল'ম আমাৰ ঘৰত আৰু এজন সদস্য বাঢ়ি গৈছে বুলি। পত্নীৰ কথাত মনোজ বহুত সুখী হ'ল আৰু বিমলা দেৱীক নিজৰ ঘৰলৈ লৈ আহিছিল। তেওঁলোকৰ ঘৰটো বৰ সৰু আছিল, য'ত তেওঁ পত্নী আৰু সন্তানৰ সৈতে কোনোমতেহে বসবাস কৰি আহিছিল। বিমলা দেৱীয়ে এতিয়া এই অৱস্থাটো দেখি ক'লে যে, বোপাই, তোমালোকে মোৰ কাৰণে এনেই কষ্টত পৰিব নালাগে। ভগৱানে মোৰ ভাগ্যত যি লিখিছে সেয়াই হ'ব। মই কোনোবা অন্য ঠাইতে থাকিমগৈ দিয়া। তেতিয়া তেওঁ ক'লে যে, নাই, নালাগে মা, আপুনি অহাত আমাৰ কোনো সমস্যা হোৱা নাই। আপুনি অহাৰ পৰা আমি বহুত সুখীহে হৈ পৰিছোঁ।
মীনাও আনন্দ মনেৰে ক'লে, হয় মা, মনোজে ঠিকেই কৈছে। আপোনাৰ বাবে আমাৰ কোনো সমস্যা হোৱা নাই। আপুনিতো নিজেই কৈছে যে আপোনাৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব। গতিকে আপুনি মানি লওক যে এতিয়াৰ পৰা এই ঘৰখনকে আপুনি নিজৰ ঘৰ বুলি গণ্য কৰাটো আপোনাৰ ভাগ্য বুলি ভাবিব। এই বুলি কৈ মীনাই বিমলা দেৱীক গাত ধৰি লৈ ভিতৰলৈ লৈ গ'ল। তেওঁ হাত মুখ ধুবলৈ দিয়াৰ পাছত পৰিয়ালৰ সকলোৱে একেলগে খাবলৈ বহিল। বিমলা দেৱীয়ে তেতিয়াও অলপ অস্বস্তি অনুভৱ কৰি আছিল। মীনাই ক'লে, মা, আমাৰ ঘৰত ঠাই অলপ কম, কিন্তু আমাৰ হৃদয়ত আপোনাৰ বাবে বহু ঠাই আছে। আপুনি আমাক আপোনাৰ পু বোৱাৰী বুলি ভাবিবলৈ পাৰিব। আজিৰ পৰা আপুনি এইখন নিজৰ ঘৰ বুলি ভাবিব। কিবা অসুবিধা সমস্যা পালে লগে লগে মোক জনাব। বিমলা দেৱীয়ে মীনাৰ কথা শুনি চকুলো টুকি তাইৰ মূৰত হাতখন থৈ ক'লে, তুমি সদায় সুখী হৈ থাকা বোৱাৰী। মোৰ জীৱনৰ দুৰ্ভাগ্য যে মোৰ নিজৰ ল'ৰাই আজি মোক মৰিবলৈ এৰি থৈ গুচি গ'ল, কিন্তু পৰম সৌভাগ্য যে তোমালোকৰ দৰে পু বোৱাৰী ভগৱানে মোক উপহাৰ দিছে। আজিৰ পৰা তোমালোকেই মোৰ পু বোৱাৰী। মই এতিয়া বহুত সুখী হৈছোঁ। তেওঁৰ কথাবোৰ শুনি মীনাৰো চকুপানী বৈ আহিছিল। চকুপানী মচি নিজকে সংযত কৰি ক'লে, মা, এতিয়া যথেষ্ট সময় হ'ল, সোনকালে ভাত খাওক। এনেদৰে সকলোৱে ৰাতিৰ আহাৰ খাই সকলোৱে শুই গ'ল। পিছদিনা ৰাতিপুৱা মনোজে গা ধুই নিজৰ কামলৈ গ'ল আৰু ল'ৰা ছোৱালী দুটাও স্কুললৈ গ'ল। ঘৰত মাথো বিমলা দেৱী আৰু মীনাহে আছিল। সেয়েহে দুয়োৱে ঘৰতে বহি এতিয়া মনৰ কথাবিলাক পাতি আছিল। মীনাই নিজৰ ঘৰ, পৰিয়াল আৰু পৰিস্থিতিৰ সকলো কথা ক'লে আৰু একেদৰে বিমলা দেৱীৰ বোৱাৰী আৰু পুত্ৰৰ কুকৰ্মৰ কথাবিলাক কৈছিল। মীনাই ক'লে যে, মা, আপোনাৰ পু বোৱাৰী সঁচাকৈ ইমান বেয়া মানুহ হ'ব লাগেনে বাৰু, যিয়ে নিজৰ মাকৰ ওপৰত ইমান নিচ অত্যাচাৰ কৰিবলৈ পাৰে। বৃদ্ধ বয়সত যেতিয়া তেওঁলোকৰ এনে অৱস্থা হ'ব, তেতিয়া সিহঁতে বুজিব এই বেদনা সহ্য কৰাটো কিমান কষ্টকৰ হ'ব। তেতিয়া বুঢ়ী মায়ে কৈছিল, বোৱাৰী, তোমালোকৰ ঘৰটো সৰু হ'লেও তোমালোকৰ হৃদয়খন বৰ বিশাল। চিন্তা নকৰিবা, এদিন হ'লেও তোমালোকক ভগৱানে চকু মেলি চাব। সন্ধিয়া মনোজ কামৰ পৰা অহাৰ পাছত সকলো একেলগে বহি ৰাতিৰ আহাৰ খালে আৰু বহুত সুখ দুখৰ কথাবিলাক পাতিবলৈ ধৰিছিল। এনেকৈয়ে লাহে লাহে বিমলা দেৱীও এতিয়া পৰিয়ালটোৰ সদস্য হৈ পৰিল। এনেদৰেই দিনবিলাক পাৰ হৈ গ'ল আৰু দৈনন্দিন জীৱন চলিয়েই থাকিল। বিমলা দেৱীয়ে ল'ৰা ছোৱালী দুটাক চোৱা চিতা কৰাৰ লগতে বজাৰৰ পৰা শাক পাচলি অনা, পাকঘৰত মীনাক সহায় কৰাৰ দৰে বহুত কাম কৰি গৈছিল। মীনাও বহুত কামৰ পৰা এতিয়া মুক্ত হ'ল আৰু এই কথাত তাই বৰ সুখী হৈ পৰিছিল। তাই সদায় কৈছিল যে তাই ঘৰখনত এজন বয়োজ্যেষ্ঠৰ অভাৱ অনুভৱ কৰিছিল, যিটো এতিয়া বিমলা দেৱীৰ আগমনৰ লগে লগে পূৰ্ণ হৈ পৰিল। যেনেকৈ গছজোপাৰ শিপাডাল হ'ল গছৰ অস্তিত্ব, সেইদৰে ঘৰৰ জ্যেষ্ঠজনো পৰিয়ালৰ বাবে শিপাৰ দৰে আৰু মনোজৰ পৰিয়ালৰ গছজোপা বিমলা দেৱীৰ আগমনৰ লগে লগে অধিক সবল হৈ পৰিছিল। গোটেই পৰিয়ালটো সুখেৰে এতিয়া জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। বিমলা দেৱীয়ে এদিন মনোজক তেওঁৰ বাবে কিবা এটা কাম বিচাৰিবলৈ কৈছিল, কিন্তু মনোজে স্পষ্টকৈ না কৰিছিল। তেতিয়া মনোজে স্পষ্টকৈ ক'লে যে, মা, মীনা আৰু আমি দুয়ো জীয়াই আছোঁ। প্ৰয়োজন বোধ হ'লে আমি কৰিম। আপুনি ঘৰত আৰামত থাকক। আপুনি নিজৰ লগতে নাতিনী দুটাক অলপ চাব। এইবোৰ চিন্তা কৰি নাথাকিব আপুনি। মনোজৰ কথাত তেওঁ মূৰ দুপিয়াই সমৰ্থন জনালে। তেওঁলোকৰ আলোচনা দেখি মীনাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, মা, মইতো আপোনাক ইতিমধ্যে কৈছোঁৱেই যে এনে চিন্তাবিলাক আপুনি মনলৈ কেতিয়াও নানিব। এইটো বয়সত আপুনি কাম কৰিবলৈ ওলাই যাব লাগেনে? এতিয়া পুতেকৰ কথা মানি লওক। এই বুলি কৈ তাই পাকঘৰলৈ গ'ল আৰু সকলোৰে বাবে সুস্বাদু ব্ৰেকফাষ্ট প্ৰস্তুত কৰি খাবলৈ দিলে। মনোজ আৰু ল'ৰা ছোৱালী দুটা স্কুললৈ গ'ল আৰু মীনা ঘৰৰ কামত ব্যস্ত হৈ পৰিল। তেতিয়া বিমলা দেৱীয়ে ক'লে, বোৱাৰী, মই বজাৰৰ পৰা আহোঁগৈ, বেগটো দিয়া। মীনাই বেগটো দিয়াত তেওঁ এতিয়া বজাৰলৈ ওলাই গ'ল। শাক পাচলি কিনি উভতি আহি থাকোঁতে তেওঁ দেখিলে যে হাতত সৰু মাইক এটা লৈ এজন ল'ৰাই লটাৰীৰ টিকেট বিক্ৰী কৰি আছিল। প্ৰতিটো টিকেটৰ মূল্য আছিল 50 টকা আৰু লটাৰীৰ ধন 1 কোটি টকা আছিল। বিমলা দেৱীৰ মনলৈ হঠাতে কি ভাৱ আহিল নাজানো। তেওঁ সেই লটাৰীৰ টিকেট এটা কিনিলে আৰু ঘৰলৈ গৈ মীনাক শাক পাচলিখিনি দিলেগৈ। যেতিয়া মীনা ঘৰুৱা কামৰ পৰা আজৰি হ'ল, তেতিয়া বিমলা দেৱী তাইৰ কাষতে বহিল আৰু সেই টিকেটটোৰ হাতত দিলে। লগতে ক'লে যে, বোৱাৰী, এই টিকেটটো তুমি ভালদৰে থৈ দিবা, কিজানি আমাৰ ভাগ্য খোল খাব পাৰে। মীনাই হাঁহি মাৰি ক'লে, মা, মই এইবোৰ লটাৰী বিশ্বাস নকৰোঁ। আমাৰ দৰে দুখীয়াৰ বাবে এই লটাৰীবিলাক নহয়। হ'লেও মই টিকেটটো ভালকৈ থ'ম বাৰু। এই বুলি কৈ তাই সেই লটাৰী টিকেটটো তাইৰ পাৰ্চত থৈ দিলে। ইয়াৰ পাছত যেতিয়াই বিমলা দেৱীয়ে বজাৰত শাক পাচলি কিনিবলৈ গৈছিল, তেতিয়াই তেওঁ সেই লটাৰী টিকেট এটা কিনি লৈ ঘৰলৈ বুলি লৈ আহিছিল। এদিন সেই ল'ৰাজনে ক'লে যে এই মাহৰ শেষত এই লটাৰী খেলখন অনুষ্ঠিত হ'ব আৰু টিভি চেনেলত লাইভ ঘোষণা কৰা হ'ব। বিজেতাসকলে টিকেট আৰু ঠিকনা দেখুৱাবলৈ পাৰিলে পুৰস্কাৰটো লাভ কৰিব। বিমলা দেৱীও সকলো টিকেট মীনাৰ হাততে ৰাখিছিল। এদিন তেওঁ মীনাক ক'লে, বোৱাৰী, কালিলৈ বৰ গুৰুত্বপূৰ্ণ দিন। কালিলৈ লটাৰীৰ বিজয় ঘোষণা কৰা হ'ব। কিন্তু সেই বিষয়ে তেওঁ মনোজক কোৱা নাছিল আৰু মীনাকো ক'বলৈ মানা কৰিছিল।
মাত্ৰ কৈছিল বোৱাৰী, ধৰি ল'বা আমি টকা কেইটামান হেৰুৱাইছোঁ বুলি। সেইবাবে মীনাও তেওঁৰ কথাত মান্তি হৈ গিৰিয়েকক একো কোৱা নাছিল। পিছদিনা মনোজ কামলৈ যোৱাৰ পাছত দুয়ো টিভিটো অন কৰি নিৰ্দিষ্ট চেনেলটো খুলি ল'লে। বিমলা দেৱীয়ে কিনি অনা 7খন টিকেট সন্মুখত লৈ বহিছিল আৰু তেনেকৈ লটাৰীৰ বিজয় ঘোষণা হোৱাৰ লগে লগে তেওঁলোকে সেই টিকেটবিলাক চেক কৰিবলৈ ধৰিলে। প্ৰথম বিজয়ীয়ে পাব পুৰস্কাৰ হিচাপে 1 কোটি টকা, দ্বিতীয় বিজয়ীয়ে পাব 50 লাখ টকা আৰু তৃতীয় বিজয়ীয়ে পাব 25 লাখ টকা। এতিয়া বিমলা দেৱী আৰু মীনা দুয়োৱে বহি লটাৰী টিকেট জিকাৰ আশাত ভগৱানৰ নাম জপ কৰি আছিল। খেলখন আৰম্ভ হ'ল। প্ৰথমতে তৃতীয় বিজয়ী নম্বৰ ঘোষণা কৰা হ'ল, তাৰপিছত দ্বিতীয় বিজয়ী। কিন্তু বিমলা দেৱীয়ে কিনি অনা টিকেটত সেই নম্বৰ দুটা ফুটা নাছিল। কিন্তু এতিয়াও এটা সুযোগ বাকী আছিল আৰু সেয়েহে দুয়োজনী আশাৰে টিভিটোলৈ চাই থাকিল। ইয়াৰ পাছত প্ৰথম বিজয়ী নম্বৰ ঘোষণা কৰা হ'ল। দুয়োজনীয়ে টিকেটৰ সৈতে নম্বৰ মিলাই চালে যদিও তেওঁলোকৰ টিকেটটোত নম্বৰটো নাছিল। মীনাই এতিয়া খঙতে টিকেটকেইটা হাতেৰে মোহাৰি দলিয়াই দিলে। তেনেতে এংকৰজনে ঘোষণা কৰিলে যে ক্ষমা কৰিব দৰ্শকসকল, এটা ভুল হৈ গৈছে। প্ৰথম বিজয়ীজনৰ লটাৰী টিকেট নম্বৰটো বেলেগহে আছিল, মইহে ভুলকৈ পাঠ কৰিলোঁ। এই বুলি কৈ এংকৰজনে প্ৰথম বিজয়ীজনৰ লটাৰী টিকেটৰ নম্বৰটো ঘোষণা কৰিলে। মীনাই লৰালৰি কৰি দলিয়াই পেলোৱা টিকেটকেইটা পুনৰ বুটলি আনি মিলাই চাবলৈ ধৰিলে আৰু শেষৰ টিকেটটোত চকু পৰাৰ লগে লগে দুয়োজনীৰ চকু থৰ হৈ পৰিল। কাৰণটো হ'ল প্ৰথম বিজেতাৰ নম্বৰ সেই নম্বৰটোত আছিল। এতিয়া দুয়োজনীয়ে ইজনী সিজনীক গবা মাৰি ধৰিলে আৰু আনন্দতে নাচিবলৈ ধৰিলে। তেনেতে অকস্মাত মনোজ ঘৰলৈ আহিল, কাৰণ তেওঁ কিছুমান অফিচৰ কাগজ নিবলৈ পাহৰি গৈছিল। দুয়োজনীয়ে এনেকৈ নাচি থকা দেখি সি বৰ আচৰিত হৈ পৰিল আৰু হাঁহি হাঁহি সুধিলে যে বা কি হৈছে আজি শাহু বোৱাৰী দুয়োৰে মনত ইমান ফূৰ্তি যে? মীনাই দৌৰি আহি তাক সাৱটি ধৰিলে আৰু আনন্দৰ ৰৎসু নিগৰাই ক'লে, মনোজ, আজিৰে পৰা তুমি আৰু ইমান কষ্টৰ কাম কেতিয়াও কৰিবলৈ নালাগে। ভগৱানে আমাক চকু মেলি চালে। আমাৰ এতিয়া ভাল দিন আহিল। সি একোৱেই বুজি পোৱা নাছিল। আচলতে তাই এতিয়া কি ক'বলৈ ধৰিছিল। সি মীনাক গাৰ পৰা এৰুৱাই ক'লে যে সেই কি তুমি কেঁচুৱাৰ নিচিনা এইবিলাক ক'বলৈ ধৰিছা? লগতে ক'লে যে তুমি মাক দেখা নাই নেকি মোক এনেকৈ সাৱটি ধৰিছা যে? তেতিয়া বিমলা দেৱীয়ে হাঁহি হাঁহি ক'লে, বোপাই, এই খবৰটো শুনিলে তুমিও আনন্দত উৎফুল্লিত হৈ পৰিবা। সি ক'লে, কওকচোন মা, সকলো ভাঙি পাতি কওক, আচলতে এতিয়া কি হৈ আছে? তেতিয়া বিমলা দেৱীয়ে লটাৰী টিকেটটো মনোযোগ দি টিভিত দি থকা নম্বৰটোৰ সৈতে মিলাই চাবলৈ ক'লে আৰু যিটো দেখি সিও নিজকে বিশ্বাস কৰিবলৈ পৰা নাছিল। সি তেতিয়া ক'লে যে আমি সঁচাকৈয়ে 1 কোটি টকাৰ লটাৰী জিকিছোঁ নেকি মা? বিমলা দেৱীয়ে ক'লে, বোপাই, আমাৰ দুখৰ দিনবোৰ গ'ল, এতিয়া সুখৰ দিন আহিল। আজি তুমি ছুটি লোৱা। আমি এই ঠিকনালৈ আজিয়েই যাব লাগিব আৰু ইয়াত আমাক পুৰস্কাৰ প্ৰদান কৰিব। মনোজে অফিচলৈ ফোন কৰি ছুটি ল'লে আৰু মাকক লৈ পুৰস্কাৰটো আনিবলৈ গ'ল। প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজেতাক লাইভ অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰিলে। আনফালেদি বিমলা দেৱীৰ পুতেকে তেওঁক প্লেটফৰ্মত এৰি থৈ পৰিয়ালসহ দিল্লীত বাস কৰি আছিল। টিভি চেনেলত মাকে কোটি টকা লটাৰী বিজয় হোৱা দৃশ্য দেখি সি থতমত খালে আৰু মাকৰ ওচৰলৈ আহিবলৈ উত্ৰাৱল হৈ পৰিল। মাকৰ পৰা সেই কোটি টকা লুটি নিয়াৰ উদ্দেশ্যে ৰাহুলে মাকক বিচাৰি সেই ৰেলৱে প্লেটফৰ্ম পালেহি, য'ত সি মাকক এৰি থৈ গৈছিল। ৰেলৱে কৰ্মচাৰীসকলক মাকৰ বিৱৰণ দি সোধাত তেওঁলোকে মনোজৰ ঘৰৰ ঠিকনাটো জনাই তেনে এগৰাকী বুঢ়ী তাতে আছে বুলি জনালে। ৰাহুলে অলপো পলম নকৰি মাকক বিচাৰি মনোজৰ ঘৰত উপস্থিত হ'ল যদিও তেতিয়ালৈকে মনোজৰ পৰিয়ালটো বেলেগ এটা ঘৰলৈ গুচি গৈছিল। মনোজে চহৰত এটা ফ্লেট ক্ৰয় কৰি নিজাকৈ ডাঙৰকৈ ব্যৱসায় আৰম্ভ কৰিছিল। চুবুৰীয়াক সুধি ৰাহুলে গম পালে যে মনোজ আৰু তেওঁৰ পৰিয়াল এতিয়া চহৰৰ এটা সন্মানীয় কলনীত থাকে, য'ত তেওঁ নিজা এটা ঘৰ আছে। ওচৰ চুবুৰীয়াক তেওঁলোকৰ ঠিকনাটো সুধি ৰাহুল সেই স্থানলৈ গ'ল। সি গৈ দেখিলে যে ঘৰৰ গেটত এজন চকীদাৰ বহি আছে। ৰাহুলে চকীদাৰজনক ক'লে, শুনাচোন ভাই, এইখন ঘৰত বিমলা দেৱী নামৰ এগৰাকী মহিলা থাকে। এতিয়া তুমি গৈ তেওঁক কোৱা যে তোমাৰ ল'ৰা ৰাহুলে তোমাক লগ কৰিবলৈ আহিছে বুলি, নহ'লে মোক ভিতৰলৈকে যাবলৈ দিয়া। চকীদাৰজনে ৰাহুলক তাতে অপেক্ষা কৰিবলৈ ক'লে আৰু বিমলা দেৱীলৈ ফোন কৰি সি কোৱা সকলো কথা তেওঁক ক'লে। এই কথাটো শুনি বিমলা দেৱীয়ে খঙেৰে ক'লে, সি মোৰ ল'ৰা নহয়, মোৰ ল'ৰাটো মোৰ লগত ইয়াতে আছে, তাক উভতি যাবলৈ কোৱা। কথামতেই চকীদাৰজনে ৰাহুলক ভিতৰলৈ সোমাবলৈ নিদিলে। কিন্তু ৰাহুলে ভাবি আছিল যে সি মাকক যিকোনো প্ৰকাৰে লগ কৰিব আৰু বুদ্ধিৰে হ'লেও পতিয়ন নিয়াবলৈ চেষ্টা কৰিব। কাৰণটো হ'ল সি বুজিছিল যে মাকে তাৰ ওপৰত এতিয়া বহুত খং কৰি আছে। এই খং আঁতৰাবলৈ সি মাকক লগ কৰিবই লাগিব। সি অকণমান আঁতৰি আহি মনতে এটা বুদ্ধি পাঙিলে। তেনেতে সি দেখিলে যে চকীদাৰজন ৱাছৰুমলৈ গৈছে। ৰাহুলে অলপো পলম নকৰি মনে মনে ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু বাহিৰৰ পৰা চিঞৰিবলৈ ধৰিলে, মা তুমি ক'ত আছা? চোৱাচোন, মই আহিছোঁ তোমাক লগ কৰিবলৈ, তোমাক লৈ যাবলৈ আহিছোঁ মই মা। তেনেতে বিমলা দেৱী ভিতৰৰ পৰা ওলাই অহাত ৰাহুলে মাকক গৈ সাৱটি ধৰিলে। কিন্তু বিমলা দেৱীয়ে তাক ঠেলি আঁতৰাই দিলে
আৰু মনোজক চিঞৰি তালৈ মাতিছিল। মনোজে কোঠাটোৰ পৰা দৌৰি আহি ওলাই সুধিলে যে কি হ'ল মা, কিয় চিঞৰি আছিলা? তেতিয়া তেওঁ ৰাহুলৰ ফালে আঙুলি দেখুৱাই ক'লে, এই মানুহজনক এই ঘৰৰ পৰা এতিয়াই উলিয়াই দিয়া তুমি। মই এতিয়া ইয়াৰ মুখখনো চাবলৈ নিবিচাৰোঁ। মনোজে তেতিয়া কি হৈছিল একো বুজিব পৰা নাছিল। তেনেতে ৰাহুলে মাকৰ ভৰিত পৰি পুনৰ কান্দিবলৈ ধৰিলে। মনোজে তাক উঠাই ক'লে, মানে তুমিয়েই নেকি সেইজন বদমাছ ল'ৰা যিয়ে মাকক প্লেটফৰ্মত অকলে এৰি থৈ গৈছিলা? তুমি এবাৰলৈ হ'লেও ভাবিছিলানে যে এই বুঢ়ীমাজনী অকলে ক'ত থাকিব, কি কৰিব, কি খাব, কেনেকৈ জীৱনটো কটাব? জীয়াই জীয়াই তুমি মানুহগৰাকীক মৃত্যুৰ মুখলৈ দলিয়াই দিছিলা। কিন্তু আজি তোমাৰ মালৈ কিয় ইমান মনত পৰিল? তোমাৰ দৰে হাৰামী মানুহবোৰক মই ভালকৈ চিনি পাওঁ, আৰু তুমি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছা সেইটোও জানো মই। ভালে ভালে ইয়াৰ পৰা ওলাই যোৱা, নহ'লে কিবা এটা অঘটন হ'ব। মনোজে তাক ঠেলি ঠেলি গেটৰ ফালে লৈ গৈছিল। হঠাতে ৰাহুলে নিজৰ পকেটৰ পৰা এখন ডেগাৰ উলিয়াই নিজৰ ডিঙিত ৰাখি মাকৰ ফালে চাই ক'লে, মা তুমি যদি মোক ক্ষমা নকৰা তেন্তে মই ইয়াতে ডিঙি কাটি মৰি যাম। মাকে তালৈ চাই ক'লে, তোৰ দৰে স্বাৰ্থপৰ ব্যক্তিয়ে কেতিয়াও নিজৰ প্ৰাণ আহুতি দিব নোৱাৰে। তই কেৱল আনৰ প্ৰাণহে ল'ব পাৰিবি। তোৰ ভণ্ডামি মই সকলো জানো। সি তেতিয়া ক'লে যে নাই মা, মই মৰি যাম, নিজকে হত্যা কৰি ল'ম, কাকো শান্তিত থাকিবলৈ নিদিওঁ মই। তুমি মানি লোৱা মোৰ কথাটো, হয় মোক ইয়াত থাকিবলৈ দিয়া, নহ'লে মোক তোমাৰ টকাখিনি দিয়া, তেতিয়াহে মই ইয়াৰ পৰা ওলাই যাম। মনোজে তাক ঠেলি আঁতৰাবলৈ চেষ্টা কৰোঁতে ৰাহুলে তাক কৌশলেৰে ধৰি আনি তাৰ ডিঙিত ডেগাৰখন ৰাখিলে, আৰু টকা নিদিলে তাক ডিঙি কাটি হত্যা কৰিব বুলি মাকক ভাবুকি দিলে। এইটো দৃশ্য দেখি মাকে বহুত ভয় খালে আৰু কান্দি কান্দি মনোজক নামাৰিবলৈ ৰাহুলক অনুৰোধ কৰিলে। বিনিময়ত যিমান টকা লাগে সিমান দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে। ইফালে মীনাও ওপৰত থিয় হৈ এই সকলোবোৰ চাই আছিল যদিও ৰাহুলে তেওঁক লক্ষ্য কৰা নাছিল। মীনাই তৎক্ষণাত পুলিচক ফোন কৰি গোটেই ঘটনাটোৰ বিষয়ে অৱগত কৰিলে। মাকৰ চকুত এতিয়া কাটৰ আহ্বান দেখি ৰাহুলে পৈশাচিক হাঁহি এটা মাৰি ক'লে, বা মা, তোমাৰচোন এইটো পুতেৰলৈ বহুত মৰম। নিজৰ ল'ৰাটোৰ প্ৰতি ইমান ঘৃণা, আৰু এই অচিনাকি মানুহজনৰ প্ৰতি ইমান মৰম কিয়? মাকে তেতিয়া ক'লে যে সকলো তোমাৰ বাবেই হৈছে। যদিও তুমি মোৰ নিজৰ তেজ, কিন্তু তোমাৰ গাত মোৰ অলপো তেজ নাই। কোনজন সুপুত্ৰই মাকক মৰিবলৈ এৰি দিবলৈ পাৰে? সেই সময়ত মোক এইজন ল'ৰাই সহায় কৰিছিল, আৰু আজিও মোক জীয়াই ৰাখিছে। মই মনোজক কেনেকৈ তোমাৰ হাতত মৰিবলৈ এৰি দিম? তেতিয়া তেওঁ ক'লে যে তোমাক টকা লাগে, টকা লৈ যোৱা, তাক এৰি দিয়া। এই বুলি কৈ মাকে মীনাক ভিতৰত যিমান টকা গহনা আছে সকলো লৈ আনিবলৈ ক'লে। ইফালে মীনাৰ ফোনৰ ভিত্তিত আৰক্ষীক ক্ষিপ্ৰতা দেখুৱাই তৎক্ষণাত ব্যৱস্থা ল'লে, আৰু কৌশলেৰে আৰক্ষী পৰিদৰ্শকজনে ৰাহুলক পাছফালৰ পৰা ধৰি পকাত পেলাই দিয়ে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। পুলিচে ৰাহুলক যিহেতু নিজ হাতেৰে ধৰিছিল, সেইবাবে প্ৰমাণৰ কোনো অভাৱ নাছিল। বিমলা দেৱীৰ লগতে মনোজক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত ৰাহুলৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ল। বিমলা দেৱীৰ মনত তাৰ বাবে অলপো দুখ নাছিল, আৰু তেওঁ পুত্ৰ মনোজ আৰু বোৱাৰী মীনা নাতিনী দুটাৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰি আছে। অৱশেষত ভগৱানে তেওঁলোকৰ দুখৰ পাছত এতিয়া সুখৰ উপহাৰ দিছিল। প্ৰিয় দৰ্শক, কেতিয়াবা কেতিয়াবা বহু সময়ত অচিনাকি সম্পৰ্কও ইমানেই আপোন হৈ পৰে যে যিটো তেজৰ সম্পৰ্ক থকা মানুহৰে নাথাকে। যাৰ হৃদয়ত প্ৰেম নাই তেওঁ তেজৰ সম্পৰ্ক হ'লেও কেতিয়াও আত্মীয় হ'ব নোৱাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।